প্ৰব্লেমটো থাকিছে কি মোক 10টা ভেলু ষ্ট'ৰ কৰিব লাগে আৰু 10টা ভেলু ষ্ট'ৰ কৰিবৰ কাৰণে কি কৰিব লাগিব মোক 10টা ভেৰিয়েবল বনাব লাগিব এনেকুৱা আমি এনেকুৱাকৈ ভেৰিয়েবল বনাওঁ যদি কোনোবা পাহৰি গৈছে কি ভেৰিয়েবল কি বস্তু মই অলপ শ্বৰ্টলি বুজাই দিছোঁ বাট মনত থবা ভেৰিয়েবল আৰু ডাটা টাইপৰ কাৰণে মোৰ আগৰ পৰা এটা ভিডিঅ' মই বনাই থৈছোঁ চ' ভিডিঅ'টো গৈ কিনি চাই ল'বা এতিয়া ভেৰিয়েবলৰ লগত এটা ডাটা টাইপৰ কনচেপ্ট আহিছে কিয় মই অলপ দেৰি পিছত তোমাক বুজাই দিম বাট এট প্ৰেজেণ্ট ভেৰিয়েবল কি বস্তু এই বস্তুটো বুজি লোৱা সৰুকৈ কম্পিউটাৰ চায়েন্সত আমাৰ ডাটা ষ্ট'ৰ কৰিব লাগিব কেতিয়াবা কেলকুলেশ্যনছ কৰিবা প্লাছ মাইনাছ ইনটু ডিভাইড কৰিবা তাৰ কাৰণে তোমাৰ কি কৰিব লাগিব ডাটা ষ্ট'ৰ কৰিব লাগিব ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে তোমাক এটা কম্পিউটাৰত মেমৰি স্পেচ বনাব লাগিব মানে এটা মেমৰি বনাব লাগিব চ' মেমৰি স্পেচক ৰিপ্ৰেজেণ্ট আমি এনেকুৱাকৈ কৰোঁ এইটো হৈ গ'ল আমাৰ মেমৰি স্পেচ এই মেমৰি স্পেচক আমি ডাটা ইনচাৰ্ট কৰিম অথবা মই ডাটা সোমাই দিম এতিয়া ডাটা কি বস্তু যেনেকুৱাকৈ 20, 30, 40 ফ্লোট পইণ্ট নাম্বাৰছ 1.2, 1.3 এইবোৰক আমি ডাটা বুলি কওঁ ডাটা মানে তুমি যোনটো দি কাম কৰিবা এইটো হৈ গ'ল ডাটা এতিয়া ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে আমাক মেমৰি এড্ৰেছ বনাব লাগিব আৰু মেমৰি এড্ৰেছ বনাই কিনি তাৰ ভিতৰত ডাটাটো সোমাব লাগিব ধৰা মোক 20 ষ্ট'ৰ কৰিব লাগে তো 20 ষ্ট'ৰ কৰিবৰ কাৰণে আমি প্ৰথম কি কৰিম প্ৰথম আমাক এটা মেমৰি স্পেচ আমাক বনাব লাগিব তাৰপিছত এই মেমৰি স্পেচৰ ভিতৰত মোক 20 সোমাই দিব লাগিব এতিয়া মই যে এটা মেমৰি স্পেচ বনাই আছোঁ ন এই মেমৰি স্পেচক আমি ভেৰিয়েবল বুলি কওঁ বাছ ইমানটোৱেই সহজ বস্তু এতিয়া ভেৰিয়েবলৰ লগত আৰু এটা কনচেপ্ট আহি যাব এই কনচেপ্টটো হৈ গ'ল ডাটা টাইপ মানে কি হৈ গ'ল এটা পাৰ্টিকুলাৰ ভেৰিয়েবলত কেনেকুৱা ধৰণৰ ডাটা সোমাব এইটোক আমি ডাটা টাইপ বুলি কওঁ কেনেকুৱা ধৰণৰ ডাটা টাইপ সোমাব কেনেকুৱা ধৰণৰ ডাটা সোমাব মানে চোৱা ডাটা আমাৰ চাৰিটা ধৰণৰ থাকে প্ৰথম হৈ গ'ল ইণ্টেজাৰ তাৰপিছত হৈ গ'ল ফ্লোট তাৰপিছত হৈ গ'ল কাৰ মানে কেৰেক্টাৰ এণ্ড লাষ্ট হৈ গ'ল আমাৰ কি বুলিয়ান এট প্ৰেজেণ্ট আমাৰ চি প্ৰগ্ৰামিঙত নাই বাট সম্ভৱত আমাৰ ই চাৰিটা আমাৰ ডাটা টাইপ থাকে মানে এনেকুৱা ধৰণৰ ডাটা থাকে চ' ডাটা টাইপ মানে কি ডাটা টাইপ মানে হৈ গ'ল ই ভেৰিয়েবলটোৰ ভিতৰত মানে ই মেমৰি স্পেচৰ ভিতৰত কেনেকুৱা ধৰণৰ ডাটা সোমাব কম্পিউটাৰক আগত কৈ দিব লাগিব ই আমি যে আগত কৈ আছোঁ কম্পিউটাৰক এইটোক আমি ডাটা টাইপ বুলি কওঁ ইয়াত ডাটা টাইপ কোনটো থাকিছে ইয়াত ডাটা টাইপ হৈ গ'ল এইটোক আমি ডাটা টাইপ হৈ গ'ল আৰু এইবোৰ কি হৈ গ'ল এইবোৰ হৈ গ'ল ভেৰিয়েবল ABCD এইবোৰ হৈ গ'ল ভেৰিয়েবল ABCD ই নামটো তুমি দিবা মানে আমাৰ দিয়া নাম ইয়াত তুমি যদি বেলেগ যদি নাম দিবলৈ যদি বিচাৰিছে দিব পাৰা একো প্ৰব্লেম নাই বাট ABCD এইটো তোমাৰ দিয়া নাম তুমি যদি ABCD ঠাইত যদি বেলেগ যদি কোনোবা বেলেগ যদি নাম দিবলৈ বিচাৰিছা দিব পাৰা বাট তাৰ কাৰণে ভেৰিয়েবলৰ আৰু ডাটা টাইপৰ ভিডিঅ'টো চাই ল'বা তেতিয়া গৈ কিনি কনচেপ্টটো বহুত ভালকৈ ক্লিয়াৰ হৈ যাব এতিয়া ইয়াত একচুৱেলি কি হৈ আছে আমি এটা মেমৰি স্পেচ বনাই আছোঁ মেমৰি স্পেচৰ ভিতৰত কেনেকুৱা ধৰণৰ ডাটা যাব ইণ্টেজাৰ ধৰণৰ ডাটা যাব এটা মেমৰি স্পেচ বনালোঁ এই মেমৰি স্পেচৰ ভিতৰত কেনেকুৱা ধৰণৰ ডাটা যাব ইণ্টেজাৰ ধৰণৰ ডাটা যাব আৰু এই মেমৰি স্পেচটোৰ নাম কি হৈ গ'ল আৰু এই মেমৰি স্পেচটোক আমি কি বুলি কওঁ ভেৰিয়েবল এই মেমৰি স্পেচটোক আমি বুলি কৈছোঁ ভেৰিয়েবল এতিয়া আমি নিজৰ প্ৰব্লেমত হওঁ আমাৰ প্ৰব্লেমটো কি আছিল আমাক 10টা ভেলু ষ্ট'ৰ কৰিব লাগে 10টা ভেলু ষ্ট'ৰ কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব 10টা এনেকুৱাকৈ ভেৰিয়েবল বনাব লাগিব 10টা যদি ডাটা যদি ষ্ট'ৰ কৰিব লাগে তো 10টা ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে নিশ্চয়ভাৱে 10টা ভেৰিয়েবল বনাব লাগিব এতিয়া 10টা ভেৰিয়েবল বনাইতো দিম বাট 10টা ভেৰিয়েবল বনাই দিয়াৰ কামটো অলপ তোমাৰ আনইউজুৱেল লাগিছেনে অলপ প্ৰব্লেমেটিক লাগিছে 10টা ভেৰিয়েবল বনোৱাটো আচ্ছা ঠিক আছে আজি 10টা আছে 10টা ভেৰিয়েবল মই বনাব পাৰিম কালি যদি মোক যদি কোনোবা কৈ দিয়ে কি 50টা ভেলু ষ্ট'ৰ কৰিব লাগে তাৰ কাৰণে মই কি কৰিম তাৰ কাৰণে মোক 50টা ভেৰিয়েবল বনাব লাগিব এনেকুৱাকৈ পচিবল হ'ব নেকি পচিবল নহ'ব তাৰ উপায়টো কি তো আজি ভিডিঅ'টোত আমি এই উপায়টো ডিছকাছ কৰিম তাৰ উপায়টো কি আৰু কি নতুন কনচেপ্ট লাগিব এইবোৰ কনচেপ্ট আমি এই ভিডিঅ'টোত আমি সামৰি দিম বাট তাৰ আগত এই কনচেপ্টকেইটা সামৰাৰ আগত আমি অলপ কোৰ লেভেলত যাওঁ এই প্ৰব্লেমটো একচুৱেলি আমি শ্বৰ্ট কেনেকুৱা কৰিব পাৰিম এতিয়া প্ৰগ্ৰামিং লেংগুৱেজৰ কথা পাতি নৰ্মেলি কথাটো বুজিবলৈ চেষ্টা কৰা চোৱা যদি এনেকুৱা যদি প্ৰব্লেম থাকে ইয়াত চোৱা ইয়াত বহুত ডাঙৰ প্ৰব্লেম এইটো নহয় কি মোক 10টা ভেৰিয়েবল বনাব লাগিছে ইয়াত যদি তুমি বহুত ভালকৈ চিন্তা কৰা ইয়াত বহুত ডাঙৰ প্ৰব্লেম হ'ল কি মোৰ সব ডাটা সব ভেৰিয়েবলৰ নামটো মোক মুখস্থ কৰিবলগীয়া হৈছে যেনেকুৱাকৈ ABCDEF এইবোৰ সব নামকেইটা মোক নিজৰ পৰা মুখস্থ কৰিব লাগিব আৰু এই নামটোৰ কাৰণে মোৰ প্ৰব্লেমটো বহুত বেছি বাঢ়িব তুমি ভিডিঅ'টো অলপ পজ কৰা আৰু চিন্তা কৰা কথাটো কি ছাৰে কথাটো কি কৈ আছে ইয়াত যেটো কি 10টা ভেৰিয়েবল বনাইছোঁ 10টা ভেৰিয়েবল বনাইছোঁ মানে কি 10টা ভেৰিয়েবলৰ নাম দিব লাগিব
সো সবার ডাঙৰ প্ৰবলেমটো এইটো আহিছে কি 10টা ভেৰিয়েবলৰ মোৰ নাম দিব লাগিব এতিয়া যদি মই এটা যদি সলিউশন আনো সলিউশনটো কি হ'ল ইয়াত যিমানটা ভেৰিয়েবল আছে ন সব ভেৰিয়েবলৰ মোৰ এটা নাম দি দিছোঁ এই যিমানটা ভেৰিয়েবল আছে সব ভেৰিয়েবলৰ মই এটা নাম দি দিছোঁ এ আৰ আৰ এতিয়া সব ভেৰিয়েবলৰ কিন্তু এটা নাম এতিয়া সব প্ৰবলেমটো সৰ্ট হৈ গ'ল এতিয়া মোক পাৰ্টিকুলাৰলি সব এটা ভেৰিয়েবলৰ মোক অথবা এটা মেমৰি এড্ৰেছৰ নাম মোক মাতিবলৈ প্ৰয়োজন নাই ইয়াত খালি মোক গ্ৰুপৰ গোটেইটো নাম হৈ গ'ল গ্ৰুপৰ পাৰ্টিকুলাৰ মেম্বাৰটোক মাতিলে হৈ গ'ল চোৱা মোৰ এক্সাম্পলটো যদি কনফিউজ নহ'বা মোৰ এক্সাম্পলটো ইণ্ডিয়ান ফুটবল টিম অথবা এটা ফুটবল টিমৰ লগত তুমি মেচ কৰি চোৱা এটা ফুটবল টিমৰ এটা নাম থাকিব ধৰা এটা ক্লাবৰ নাম ধৰা ABC ক্লাব এতিয়া ই ABC ক্লাবৰ ভিতৰত ডিফাৰেণ্ট প্লেয়াৰ্ছ থাকিব আৰু ডিফাৰেণ্ট প্লেয়াৰ্ছৰ ডিফাৰেণ্ট নাম থাকিব বাট ইয়াত এটা বস্তু তোমাক চিন্তা কৰাৰ বস্তু কি ডিফাৰেণ্ট প্লেয়াৰ্ছৰ যদি নাম আছে তেখেতৰ জাৰ্চি নম্বৰ কিয় দিয়া হয় তেখেতৰ জাৰ্চি নম্বৰ দিয়াৰ কাৰণটো কি তেখেতৰ জাৰ্চি নম্বৰ দিয়াৰ কাৰণটো থাকিছে যেন তেখেতক আইডেণ্টিফাই কৰিবলৈ কষ্ট নহয় বাছ ইমানটো হি কনচেপ্ট আমি ইয়াত লগাম ইয়াত কি কৰিম এটা গ্ৰুপৰ গোটেই গ্ৰুপটোৰ আমি এটা নাম দি দিম আৰু ডিফাৰেণ্ট গ্ৰুপ মেম্বাৰ্ছক আমি কি কৰিম এটা জাৰ্চি নম্বৰ দি দিম 0 1 2 3 4 এনেকুৱাকৈ আমি এটা জাৰ্চি নম্বৰ দি দিম যেনেকুৱাকৈ আমি ইয়াত কৰিম চ' ইয়াত ডিফাৰেণ্ট ভেৰিয়েবল আছে সব ভেৰিয়েবলক আমি কি কৰিম এটা নাম দি দিছোঁ AR আৰু সব এতিয়া যেটো কি গোটেইটো যেটো কি এটা গ্ৰুপত আহি গৈছে তাৰ মানে কি হৈ গ'ল এতিয়া গোটেই গ্ৰুপৰ নামটো এটাই আহি গৈছে ফাৰ্ষ্ট সেকেন্ড কি হৈ গ'ল যেটো কি এইটো এটা গ্ৰুপ আৰু গ্ৰুপৰ ইবোৰ হৈ গ'ল গ্ৰুপৰ মেম্বাৰ তাৰ মানে কি হৈ গ'ল আমি ডিফাৰেণ্ট সব গ্ৰুপৰ মেম্বাৰক এটা জাৰ্চি নম্বৰ দি দিওঁ যেনেকুৱাকৈ ই A2ৰ নাম হৈ গ'ল 0 ই B2ৰ নাম হৈ গ'ল 1 তাৰপিছত C2ৰ নাম হৈ গ'ল 2 D2ৰ নাম হৈ গ'ল 3 এনেকুৱাকৈ মোৰ এটা জাৰ্চি নম্বৰ মই গৈ থাকিব এতিয়া চোৱা এতিয়া কাম কৰিবলৈ বহুত বেছি ইজি হৈ যাব এতিয়া যদি মোক ই পাৰ্টিকুলাৰ মেম্বাৰটোক যদি মাতিব লাগে ই ডিটোক যদি মোক মাতিব লাগে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে জাষ্ট এই গ্ৰুপৰ নামটো ল'ম আৰু এই জাৰ্চি নম্বৰটো ল'ম আৰু মোৰ এই পাৰ্টিকুলাৰ মেম্বাৰটো আহি যাব এতিয়া চিন্তা নকৰিবা কি মোৰ 10টা ভেলু এক্সট্ৰাক্ট কৰাৰ আৰু এইটোৰ লগত কি ৰিলেশ্যন আছে অলপ দেৰি ৰৈ দিয়া শুনি লোৱা কথাটো তাৰপিছত বুজিব পাৰিবা ভিডিঅ'টো বহুত ভালকৈ চাই লোৱা আই গেছ ই এৰে কনচেপ্টটো 3 অথবা 4 নম্বৰ ভিডিঅ'ত গৈ কিনি তুমি বস্তুটো বহুত ভালকৈ বুজিব পাৰিবা এতিয়া বুজিবলৈ বহুত বেছি কষ্ট হ'ব বাট এট প্ৰেজেণ্ট আমাৰ মেইন টাৰ্গেট থাকিব কি 10টা ভেলু 50টা ভেলু 100টা ভেলু আমি সহজভাৱে মেমৰি এড্ৰেছৰ ভিতৰত কেনেকুৱাকৈ সোমাম এইটো ডিছকাছ কৰা অথবা এই প্ৰব্লেমটো ছল্ভ কৰাৰেই আমাৰ এই 4-5টা ভিডিঅ'টো তুমি ডিল কৰিম বাট সম্ভৱন এতিয়া জাষ্ট নৰ্মেল বস্তুটো বুজিবলৈ চেষ্টা কৰা এতিয়া মই কি কৈ আছোঁ এই গোটেইটো হৈ গ'ল গ্ৰুপ মেম্বাৰ আৰু এইটো হৈ গ'ল গ্ৰুপৰ নাম আৰু ইয়াত যে 0 1 2 3 তাৰপিছত 4 5 6 এনেকৈ গৈ থাকিব এইবোৰ থাকিব আমাৰ গ্ৰুপ মেম্বাৰৰ জাৰ্চি নম্বৰ ইমানটোৱেই কথা এতিয়া এই বস্তুটো যদি মই প্ৰগ্ৰামিঙত যদি কৰিবলৈ যাওঁ মই এইটো কেনেকৈ কৰিম এই সেম বস্তুটো এই 10টা ভেৰিয়েবলক কি কৰিম এটা গ্ৰুপৰ নাম দিম আৰু পাৰ্টিকুলাৰ ইচ মেম্বাৰক আমি তেখেতৰ ডিফাৰেণ্ট জাৰ্চি নম্বৰ দি দিম তেতিয়াহ'লে এই বস্তুটো আমি প্ৰগ্ৰামিঙত কৰিব পাৰিম বিশেষকৈ C প্ৰগ্ৰামিঙত কৰিব পাৰিম বাই ইউজিং দ্য কনচেপ্ট অফ এৰে কনচেপ্টত কি থাকে এৰে কনচেপ্টত ডিফাৰেণ্ট মেমৰি এড্ৰেছ বহুত মেমৰি এড্ৰেছক এটা নাম দি দিয়া হয় আৰু সব মেমৰি এড্ৰেছক ডিফাৰেণ্ট এটা জাৰ্চি নম্বৰ দি দিয়া হয় যেনেকুৱাকৈ এই গোটেই বস্তুটোক মই যদি এৰেত যদি বনাব লাগে মই কি কৰিম প্ৰথম ইণ্ট লিখিম তাৰপিছত ARR এৰে এণ্ড তাৰপিছত ইয়াত মই লিখিম মোৰ কেইটা মেম্বাৰ্ছ থাকে সাপোজ মোৰ 10টা মেম্বাৰ্ছ থাকে এতিয়া ইয়াত কি হ'ব ইয়াত 10টা মানুহ বনিব মানে 10টা মেম্বাৰ বনিব মোৰ এনেকুৱাকৈ মোক 10টা মেম্বাৰ বনিব আৰু 10টা মেম্বাৰক ডিফাৰেণ্ট জাৰ্চি নম্বৰ দি দিয়া হ'ব ঠিক আছে আৰু এই গোটেই মেম্বাৰটোৰ খালি এটাই নাম থাকিছে এইটো হৈ গ'ল ARR চোৱা 10টা মেমৰি এড্ৰেছ বনিছে বা 10টা মেমৰি এড্ৰেছ কিমান সহজকৈ বনি গৈছে বাট ইয়াত তুমি যদি 10টা যদি মেমৰি এড্ৰেছ বনাব লাগে তোমাৰ চোৱা কিমান ডাঙৰকৈ তোমাৰ কাম কৰিবলগীয়া আছে চ' এৰে আমাৰ এই বস্তুটো আমাক ইজিলি শ্বৰ্ট কৰি দিয়ে বাট মনত থবা এৰেৰ আগত কিন্তু ডাটা টাইপ লাগিব এৰেৰ আগত ডাটা টাইপ লাগিব ইণ্ট এতিয়া মানে ইয়াত ইণ্ট যদি মই কৈ দিছোঁ
যেটো কি ইয়াত এৰেৰ আগত ইণ্ট আছে তাৰ মানে কি হৈ গ'ল যিমানটা ডাটা টাইপ হ'ব ন যিমানটা মেমৰি এড্ৰেছ হ'ব এই সব মেমৰি এড্ৰেছৰ ভিতৰত এটাই ধৰণৰ ডাটা যাব এটো হৈ গ'ল ইণ্ট এটাই ধৰণৰ ডাটা টাইপ যাব এটো হৈ গ'ল ইণ্ট বাস ইমানটোই বস্তু ইমানটোই হয় সো আজিৰ দিনত আমি এৰে কনসেপ্টটো বুজিছো আৰু এৰে কনসেপ্ট আমি বিশেষকৈ এপ্লাই কৰিম টু ষ্ট'ৰ মাল্টিপল ডাটাস বহুত বেছি যদি ডাটা যদি মোক যদি ষ্ট'ৰ কৰিব লাগে ভেৰিয়েবলত মই কেনেকৈ ষ্ট'ৰ কৰিম তাৰ কাৰণে এৰে কনসেপ্টটো ইউজ কৰা হয় আৰু আমি আগত গৈ থাকিম ভিডিঅ'টোত আমি আগৰ ভিডিঅ' সিৰিজত আমি আগত গৈ থাকিম আৰু এই গোটেই প্ৰবলেমটো আমি শৰ্ট কৰিব পাৰিম বাট আজিৰ দিনৰ ভিডিঅ'টোত আমি ইমানটো বস্তু বুজিছো কি যদি 10টা যদি ডাটা যদি মোক ষ্ট'ৰ কৰিব লাগে তাৰ কাৰণে মোক 10টা ভেৰিয়েবল বনাব লাগিব 10টা মেমৰি এড্ৰেছ বনাব লাগিব তো 10টা মেমৰি এড্ৰেছ সহজকৈ কেনেকৈ বনাব পাৰিম বাই ইউজিং কনসেপ্ট অফ এৰে সো আজি ভিডিঅ'টোত আমি ইমানটোই সামৰি দিওঁ নেক্সট ভিডিঅ'টোত আমি আৰু অলপ আগত যাম এৰেটো লৈ কিনে আৰু বেছি চৰ্চা কৰিম আৰু বহুত ভালকৈ বুজিবলৈ পাৰিম থেংক ইউ